বাৰু আজিৰ ক্লাছটো আৰম্ভ কৰো দেই ওকে আজিৰ ক্লাছটো আৰম্ভ কৰো সো লাষ্ট ক্লাছত কাৰোবাৰ কিবা নুবুজা আছে নেকি কোৱা কাৰোবাৰ কিবা নুবুজা আছে নেকি যদি আছে ইয়েস বুলি কোৱা ৱাই বুলি দিয়া কাৰো নুবুজা একো নাই লাষ্ট ক্লাছৰ গোটেইখিনি কথা বুজি পাইছা সেট কাক কয় সেটৰ ডেফিনেশন বুজি পালা ওকে 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 কাৰোবাৰ কিবা মানে পঢ়া শুনাৰ বাহিৰেও বেলেগ কিবা সুধিবলগীয়া কথা আছে নেকি মাইকটো অন কৰি সুধিব পাৰা লাইভ ক্লাছৰ সেইটোৱে ফাইদা মাইকটো অন কৰি মেছেজত লিখি কথা সুধিব পাৰা যিহেতু ফাইদা লাগিব কি কলা মৃন্ময় কোৱা কোৱা মাইকটো অন কৰিছা কিন্তু কথাটো কোৱা নাই মৃন্ময় স্যার মেথছৰ কাৰণে কি ৰেফাৰেন্স লাগিব মেথছৰ কাৰণে কি ৰেফাৰেন্স লাগিব প্ৰথমত মেথছৰ এনচিইআৰটি কিতাপখনকে পঢ়ি লোৱাচোন তাৰপিছত ৰেফাৰেন্স পঢ়িবা ন প্ৰথমত মেইন বুকখন পঢ়ি লোৱা তাৰপিছত ৰেফাৰেন্স দেখা যাব বাৰু ৰেফাৰেন্সৰ কথা ক'ম বাৰু সাধাৰণতে প্ৰায়ভাগ টিচাৰেই তোমাৰ আৰ ডি শৰ্মা ৰেকমেণ্ড কৰে কিন্তু মই ব্যক্তিগতভাৱে আৰ ডি শৰ্মা ৰেকমেণ্ড নকৰো তাৰ সলনি এখন কিতাপ ৰেকমেণ্ড কৰিম সেই কিতাপখন যদি তোমালোকৰ মানে অলপ শব্দটো অলপ জমনি শব্দ বা ফৰ্মেল শব্দ নহয় শব্দটো মই এইটো শব্দ ইউজ কৰো যে তোমালোকৰ কাৰোবাৰ যদি অকাদ আছে চাও সেই অকাদ চাম যে সেই কোৱেশ্চন মানে সেই কিতাপখন সলভ কৰা আৰু কিতাপখনৰ নাম হৈছে এক্সাম্পলাৰ কুৱেশ্যনছ মেথামেটিক্স এক্সাম্পলাৰ কুৱেশ্যনছ সেইখন এনচিইআৰটিয়ে পাব্লিছ কৰে আৰু এনচিইআৰটিয়ে পাব্লিছ কৰাখনহে ল'বা আৰিহান্তেও এখন পাব্লিছ কৰে আৰিহান্তে তাৰ সলিউশনটো লগতে লিখি দিয়ে আৰিহান্তৰ নলবা তোমালোকে এনচিইআৰটি এক্সাম্পলাৰ কুৱেশ্যনছ বুলি এখন কিতাপ পোৱা যায় যদি কিনিব নোপোৱা ডাউনলোড কৰি ল'বা অনলাইনত ডাউনলোড কৰি ল'ব পাৰি কিতাপখন ঠিক আছে ডাউনলোড কৰি হলেও খালি কুৱেশ্যন বিলাকহে চাব লাগে সাংঘাতিক ভাৱে ভাল কিতাপ সাংঘাতিক মানে তোমালোকৰ একদম স্যাৰ ব্ৰেইনৰ যিমান নট পাণবজাৰত আছে পাম না স্যাৰ কম্পিউটাৰত পাই যাবা তুমি এনেকে চাৰ্চ কৰিলেই হ'ল মেথামেটিক্স এক্সাম্পলাৰ কুৱেশ্যনছ বুলি তুমি চাৰ্চ নহয় কৰিবা স্যাৰ ইন্টাৰনেটত নহয় মই এইটো কথা কওঁ পাণবজাৰত পাম না এখন বুক খান পাণবজাৰত পাই যাবা পাণবজাৰত পাবা কিন্তু পাণবজাৰৰ প্ৰত্যেকজন দোকানীয়ে তোমাক চেষ্টা কৰিব যে সিহঁতে আৰিহান্তৰ কিতাপখন তোমাক দিব কিন্তু মানে আৰিহান্তৰ কিতাপখন নল'বা এনচিইআৰটিৰ কিতাপখন ল'বা যিখন এনচিইআৰটিয়ে বিক্ৰী কৰে তাৰমানে গভৰ্ণমেণ্টে যিখন বিক্ৰী কৰে সেইখন ল'বা তুমি আৰু যদি ফাৰ্ষ্ট হেণ্ড দোকানত যদি নোপোৱা পাণবজাৰৰ ছেকেণ্ড হেণ্ড কিতাপৰ দোকানত যাবা ছেকেণ্ড হেণ্ড কিতাপৰ দোকানতো পাই যাবা স্যাৰ সেইটো কি আছিল নামটো কি আছিল একবাৰ কওকচোন তেনে বুজি পোৱা নাছিলো মেথামেটিক্স এক্সাম্পলাৰ কুৱেশ্যনছ মই লিখি দিছো ৰবা মই তোমাক দেখাই দিম দেখছো মই এটা বানানটো কাম কৰিম লিখি মই গ্ৰুপত তোমালোকৰ দি দিম লিংকটো দি দিম হ'ব ফটো দি দিম লিংক দি অ দিম অ ঠিক আছে আৰু যদি মই অ পাহৰি অ যাওঁ মোক এটা মেছেজ কৰি দিবা তোমালোকৰ কোনোবাই ফটোখনো দি দিম কিতাপত ফটো খান দি দিব তেতিয়া দেখাব পাৰিম দোকানত য়েছ অকে মই ক্লাছৰ পাছত দি দিম অকে আৰু কিবা সুধিব আৰু এখন কিতাপ আছে হা বিৰাট ধুনীয়া কিতাপ তোমালোকে মই কওঁ যে তোমালোকে হায়াৰ ছেকেণ্ডাৰী যিখন মানে মেইন বুক ফাৰ্ষ্ট ইয়েৰৰ যিখন মেইন বুক এনচিইআৰটি কিতাপখন চল্ভ কৰা তাৰপাছত এনচিইআৰটি এক্সাম্পলাৰ কুৱেশ্যনছখন চল্ভ কৰিব চেষ্টা কৰা এক্সাম্পলাৰ কুৱেশ্যন চল্ভ কৰা ইমান সহজ কথা নহয় কিন্তু দেই তোমালোকৰ নিচিনা ষ্টুডেন্টৰ কাৰণে ইমান সহজ কথা নহয় তুমি যদি এক্সাম্পলাৰ কুৱেশ্যন নিজে যদি চল্ভ কৰিব পাৰি যোৱা তেনেহলে তুমি জেডবল কাৰণে যথেষ্টখিনি প্ৰিপেয়াৰ্ড হৈ যোৱা আৰু যদি তাৰ পাছতো যদি মেথামেটিক্স পঢ়াৰ ইচ্ছা আছে এখন কিতাপ আছে হায়াৰ এলজেব্ৰা বাই হল এণ্ড নাইট
হা এইখন তোমাৰ আৰিহান্তে পাবলিছ কৰে বিৰাট ধুনীয়া কিতাপ আৰু এখন কিতাপ আছে তোমাৰ মেথামেটিক্যাল সাৰ্কেলছ এ ৰাছিয়ান এক্সপেৰিয়েন্স মানে তোমালোকৰ 10 11 12 এটো লেভেলৰ কিতাপ এজ এ ৰেফাৰেন্স তুমি ইউজ কৰিব পাৰা সেইবিলাক কিতাপক মেক্সিমাম মানুহে আৰ ডি শৰ্মা কয় মই আৰ ডি শৰ্মা মানে পাৰ্সোনেলি ভাল নাপাওঁ তোমালোকে নিজে চাব পাৰা আৰ ডি শৰ্মাখন কিন্তু মই পাৰ্সোনেলি প্ৰিফাৰ নকৰো আৰ ডি শৰ্মা আৰ ডি শৰ্মাৰ পৰা তুমি এক্সট্ৰা একো শিকিবলগীয়া নাথাকে তুমি খালি প্ৰেক্টিচ কৰিব পাৰা আৰ ডি শৰ্মাখন চাই পেলাই এক্সট্ৰা তোমাৰ জ্ঞানত কোনো বস্তু মানে এক্সট্ৰা জ্ঞান নোপোৱা এইবিলাক কিতাপ পঢ়িলে তুমি এক্সট্ৰা জ্ঞান পাবা বুজি পাইছানে ভৱিষ্যতে আৰু টান টান কিতাপৰ নাম কৈ থাকিম চাওঁ তোমালোকৰ লাহে লাহে এধাপকে আমি আগবাঢ়ি গৈ থাকিম দেই আৰু কাৰোবাৰ কিবা সুধিব লগা আছে নেকি মৃন্ময় এটা প্ৰশ্ন সুধিলে তাৰপিছত স্যাৰ নুপুৰ ক্লাছবোৰ বিচাৰি পোৱা নাই যে নুপুৰ মানে মই বুজা নাই ৰাজ শইকীয়া কি সুধিছা মই বুজা নাই তোমাৰ বাৰু যি কি নহওক স্যাৰ যিটো ভাল কোৱা স্যাৰ এই এক্সামতো এনচিইআৰটি ফলো কৰে স্যাৰ এক্সাম্পলৰ একদম এনচিইআৰটি ফলো কৰে এক্সাম্পল বাকি একো ফলো নকৰে কিন্তু তোমালোক এতিয়া ডাঙৰ হৈছা আগতে যেনেকে একদম কিতাপৰ পৰা প্ৰশ্ন উঠাই দিয়ে এতিয়া যে কিতাপৰ পৰা প্ৰশ্ন উঠাই দিব তেনেকুৱা নহয় কথাটো কনসেপ্টটো সেই কনসেপ্টৰ ওপৰতে অলপ পকাই পেলাই প্ৰশ্ন দিব পাৰে কিন্তু কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন নিদিয়ে সেইটো চিন্তা কৰিব নালাগে আৰু কোৱা আৰু কাৰোবাৰ কিবা সুধিব লগা আছে নেকি হেল্ল' স্যাৰ স্যাৰ মই আপোনাক এখন আৰিহান্তৰ বুক পঠাইছো কেনেকুৱা হ'ব মেথ চাওঁ ৰবা এখন ক্লাছ 12ৰ হে 11ৰ নহয়তো হেল্ল' এখন 11ৰ কিতাপ নহয়তো ৰাজ চেচনি এখন 12ৰ কিতাপ তুমি 12 পাবলৈ এতিয়াও বহুত দেৰি আছে হয় নহয় মেইন ফোকাসটো এনচিইআৰটি টেক্সট বুকত ৰাখিব লাগিব বাকি কতো ফোকাস ৰাখিব নালাগে এনচিইআৰটি টেক্সট বুকত ফোকাস ৰাখা বহুত ওপৰলৈ যাবা কৈছো নহয় বহুত ওপৰলৈ যাবা কিন্তু এনচিইআৰটি মেইন টেক্সট বুকত ফোকাসটো ৰাখিব লাগিব আৰু কাৰোবাৰ কিবা আৰু কাৰোবাৰ কিবা সুধিব লগা আছে স্যাৰ এইবোৰ সব ক্লাছ ফ্ৰী নে প্ৰথম 3টা ক্লাছ ফ্ৰী মোৰ আজি 2টা ক্লাছ হৈছে প্ৰথম 3টা ক্লাছ ফ্ৰী আজি 2টা ক্লাছ হৈছে স্যাৰ নোপোৱা ক্লাছবোৰ বিচাৰি পোৱা নাই যে তোমালোকে এই প্ৰত্যেকটো ক্লাছত যাবা এতিয়া মোৰ এতিয়া কোনটো ক্লাছ অন হৈ আছে মেথামেটিক্স 11 2024 হয় ন তাত গৈ পেলাই ৰেকৰ্ডিংছ বুলি পাবা সেই ৰেকৰ্ডিংছত তুমি ক্লাছবিলাক পাই যাবা ওকে ৰাজ শইকীয়া বুজি পাইছা যিবিলাক যোনে ক্লাছ এটেন্ড কৰিব পৰা নাই যদি ৰেকৰ্ডিং চাব বিচাৰিছা যিটো ক্লাছৰ ৰেকৰ্ডিং চাব বিচাৰিছা ধৰি লোৱা এতিয়া 4টা সাবজেক্টৰ হৈ আছে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি ফিজিক্সত যাবা ফিজিক্সৰ ৰেকৰ্ডিং সেকশনত যাবা তাত ৰেকৰ্ডিং পাই যাবা মেথছৰ ৰেকৰ্ডিং সেকশনত যাবা ৰেকৰ্ডিং পাই যাবা স্যাৰ কেতিয়াৰ পৰা পুৰা ক্লাছ এতিয়া পুৰাই ক্লাছ আৰম্ভ হৈ আছে কেতিয়াৰ পৰা পুৰা ক্লাছ আৰম্ভ হ'ব পুৰা ক্লাছ আৰম্ভ হৈ আছে পুৰা ষ্টাৰ্ট হৈ গৈছে ক্লাছ কিমান ল'ব কোৰ্সবোৰ কিমান ল'ম কোৰ্সবোৰৰ ফিজৰ কথা এতিয়া ক্লাছৰ মাজত নাপাতো বাৰু তুমি মোক টেক্সট কৰিবা আমি ফোনত কথা পাতিম ওকে টেক্সট কৰিবা বা ফোনত কথা পাতিম এতিয়া ক্লাছৰ মাজত ফিজৰ কথা পাতিবলৈ
বেয়া লাগে বা ভিডিঅ'ও বনোৱা আছে ঠিক আছে আৰু কাৰোবাৰ কিবা সুধিব লগা কথা হৈ গ'ল 8:15 হৈ গ'ল আৰু এতিয়া আৰু আমি ৰখি থাকিব নোৱাৰো আৰু পঢ়াত মন দিব লাগে আৰু ঠিক আছে বাৰু লাষ্ট ক্লাছত আমি সেট কাক বোলে সেইটো পঢ়িলো সেটবোৰক যে কেপিটেল লেটাৰেৰে ডিনোট কৰা হয় তাৰ ভিতৰৰ এলিমেন্টছ বিলাক যে স্মল লেটাৰেৰে ডিনোট কৰা হয় সেইবিলাক কথা পঢ়িলো বিলংস টু মানেনো কি এপসাইলন সিম্বলটো কি সেইবিলাকৰ বিষয়ে পঢ়িলো তোমালোকক ধুনীয়াকে গোটেইখিনি নোটস দি দিছো তোমালোকে চাইছা আশা কৰো তাৰ পাছত ডাজ নট বিলং টু মানে কি বুজি পাই গলো আজি আমি পঢ়িম এইটো মেথডছ অফ ৰিপ্ৰেজেন্টিং এ সেট তাৰ মানে এটা সেটক কি ধৰণে ৰিপ্ৰেজেন্ট কৰা হয় ৰিপ্ৰেজেন্ট মানে এটা সেটক আমি কিমান বেলেগ ধৰণে লিখিব পাৰো দুই ধৰণে লিখিব পাৰো এটা টেবুলাৰ ফৰ্ম বুলি কয় এটা সেট বিল্ডাৰ ফৰ্ম বুলি কয় আমি এই দুটা ধৰণ আজি বিতংভাৱে আজিৰ ক্লাছটোত ধুনীয়াকৈ ষ্টাডি কৰিম আশা কৰো তোমালোকে বুজি পাবা এই দুটা ফৰ্মৰ বিষয়ে আজি আমি ভালকে পঢ়িম কিদৰে এটা সেটক লিখা হয় সেইটো আমি ষ্টাডি কৰিম ওকে ইয়াত দি দিছে চোৱা roster form roster form or tabular form আৰু এটা নাম হৈছে set builder form হেতুকে মই ধুনীয়াকে ইয়াত নোটস বনাই থৈছো এই নোটসৰ পৰা পঢ়াম কিন্তু মই নোটসৰ পৰা পঢ়ুৱাৰ অৰ্থ এটো নহয় যে তোমালোকে পৰীক্ষাৰ সময়তো এই নোটসখিনিকে চাবা তুমি নিজেই কিতাপখন পঢ়িবা কিতাপখন পঢ়াৰ পাছতহে এই নোটসত আহিবা দেই প্ৰথমতে এই নোটসত হাত নিদিবা মই নোটস লিখাই দিছো এটো মোৰ নোটস মোৰ সুবিধা মতে মই নোটসটো লিখাই দিছো কিন্তু তোমালোকে নিজেই কিতাপখন পঢ়িবা তাৰ পিছতহে নোটসলৈ আহিবা ওকে আন্ডাৰস্টুড ওয়াই এটা দি দিয়া বুজি পাই আছে ওকে গুড ভেরি গুড গুড ঠিক আছে মেথডস অফ ৰিপ্ৰেজেন্টিং এ সেট আমি এটা সেটক কি ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰিম সেই বিষয়ে আজি আমি পঢ়িম প্ৰথম কথাটো হৈছে যে roster form or tabular form এটা roster form আৰু tabular form মানেনো কি শব্দটো শুনি কেনেকুৱা লাগিছে roster শব্দটো শুনি পেলাই বাৰু মাথাত বৰ একো কিবা এটা নাহে কিন্তু tabular form শব্দটো ক'ৰ পৰা আহিছে টেবুল আমি আগতে টেবুল বনাও নে নবনাও মাল্টিপ্লিকেশনৰ টেবুল বনাও এডিশনৰ টেবুল বনাও টেবুল মানে কি এটা লিষ্ট তাৰ মানে হয়নে নহয় লিষ্ট বনোৱাৰ নিচিনা নহয় জানো টেবুল বনোৱা এতিয়া আমি এটা সেটক যদি লিষ্টৰ নিচিনাকে যদি লিখো তেনেহলে তাকে টেবুলাৰ ফৰ্ম বুলি কয় ইয়াত কি বুলি লিখিছে চোৱা কিতাপত এইদৰে লিখিছে কিতাপত লিখাখিনিকে মই ইয়াত ধুনীয়াকে অলপ সজাই পৰাই মানে সিজিলত লিখি দিছো এনচিইআৰটি কিতাপৰ এটা কথাই বেয়া যে কথাখিনি বৰ বেছি ভালকে সুসজ্জিতভাৱে লিখা নাই তাৰমানে এনচিইআৰটি কিতাপ বিৰাট ভাল কিতাপ কিন্তু দেই তাৰ ভিতৰত থকা কন্টেন্ট খিনি ভেৰি ৰিচ বিৰাটেই সমৃদ্ধ মানে কিতাপ হয় কিন্তু দিগদাৰি এইটো যে কিতাপখিনি বৰ ভালকে সুসজ্জিতভাৱে লিখা নাই সেইকাৰণে মই তাৰে পৰা কেইটামান কথা উঠাই পেলাই ইয়াত মেইন কথাখিনি ইয়াত লিখি দিছো চোৱা কি কৈছে ইন দিস ফৰ্ম অল দা এলিমেন্টস অফ এ সেট আৰ লিস্টেড এটা সেট আছে সেটটোৰ ভিতৰত যিবোৰ এলিমেন্টস থাকিব সেই এলিমেন্টস বিলাকৰ আমি লিষ্ট বনাও এটা লিষ্ট বনাও ঠিক আছে ফৰ এক্সাম্পল ইয়াত মই এটা এক্সাম্পল লৈ লৈছো the set of natural numbers that divides 42 সেইবোৰ স্বাভাৱিক সংখ্যাৰ সংহতি যিবোৰ স্বাভাৱিক সংখ্যাই 42 নাম্বাৰটোক ডিভাইড কৰে ওকে আন্ডাৰস্টুড কোনবোৰ স্বাভাৱিক সংখ্যাৰ সংহতি যিবোৰ স্বাভাৱিক সংখ্যাই 42 সংখ্যাটোক ডিভাইড কৰে কি স্বাভাৱিক সংখ্যাই 42 সংখ্যাটোক ডিভাইড কৰে কোৱাচোন 1 এ ডিভাইড কৰে হয় নে নহয় ৰবা মই ব্ল্যাক ইংকটো লওঁ দেই ব্ল্যাক ইংক ব্ল্যাকটো লৈছো ওকে 1 এ ডিভাইড কৰে হয় নে নহয় 2 এও ডিভাইড কৰে তাৰপাছত 3 এ ডিভাইড কৰে নে yes 3 এও ডিভাইড কৰে তাৰপাছত 4 এ ডিভাইড কৰে নে নকৰে তাৰপাছত 5 এ কৰে নে নকৰে 6 এ কৰে নে 6 7 গুণে 42 কৰে তাৰপাছত 7 এ কৰে নে কৰে তাৰপাছত 8 9 10 এইবিলাকে কৰে নে আৰু কিবা নম্বৰে ডিভাইড কৰে নেকি কোৱাচোন তোমালোকে কি নম্বৰে 42 ক ডিভাইড কৰে তোমালোকে কোৱাচোন 1 এ কৰে আমি কি গম পালো 1 2 3 6 7 এইকেইটা নম্বৰে ডিভাইড কৰে আৰু কি নম্বৰে ডিভাইড কৰে 21 এ ডিভাইড কৰে নে
হয় স্যার হেল্ল' 21 তাৰ আৰু 7 আৰু 21 ৰ মাজত কিবা আছে নেকি যিটোৱে 42 ডিভাইড কৰে নাই হয়নে নহয় সো 21 আৰু 42 লাষ্টত 42 এও 42 ডিভাইড কৰে হয়নে নহয় সো এইকিটা নাম্বাৰেই আছে যিকিটা নাম্বাৰে 42 ডিভাইড কৰে আৰু সেইকিটা নাম্বাৰৰ আমি কি বনালো এটা লিষ্ট বনালো দেখিছেনে এইটো এটা লিষ্ট এটা বনালো নে নামালো তাৰ পাছত কি ক'লে যে in this form all the elements of a set are listed list কৰাৰ পাছত আমি কি কৰো the elements are being separated by commas এই কমা দিছো হয়নে নহয় যিমানবোৰ এলিমেন্টস আছে এলিমেন্টস বিলাক কিহেৰে সেপাৰেট কৰিছো আমি কমা দি সেপাৰেট কৰিছো and are enclosed within braces এই দুটা বান্ধনীৰ ভিতৰত enclosed কৰি দিয়া হয় বন্ধ কৰি দিয়া হয় enclosed কৰা মানে বন্ধ কৰি দিয়া so টেবুলাৰ ফৰ্মত আমি এই দৰে এটা সেটক লিখো বুজি পাইছা ধৰিব পাৰিছানে হেল্ল' ধৰিব পাৰিছানে মমিনাই হয় কৈছে স্যার 14 into 3 14 into 3 yes 7 আৰু কিহৰ মাজত 14 আছে হয় না 21 ৰ মাজত গুড ভেৰি গুড 14 তাৰপিছত 21 তাৰপিছত 42 তাৰ পাছত আৰু কিবা আছিল নেকি কিবা মিছ গ'ল নেকি চোৱাচোন তোমালোকে বাৰ্টেন ৰাছেলৰ নাম শুনিছা নেকি বাৰ্টেন ৰাছেলৰ নাম শুনিছা নেকি ফিলোসফাৰ আছিলে মেথামেটিচিয়ানো আছিলে নাই শুনা নিশ্চয় নাই শুনা ন তোমালোকে হেনৰি লেবেগৰ নাম শুনিছা নেকি বাৰু নাই ঠিক আছে শুনা শুনা স্যাৰ নাই যদি নাই শুনা যদি নকওঁ থাক শুনিলে কলোহেঁতেন কথা এটা বাৰু চোৱা এতিয়া the set of natural numbers that divides 42 এই সেটটোক আমি টেবুলাৰ ফৰ্মত কিদৰে লিখিম আমি প্ৰথমত তাৰ এটা লিষ্ট বনাম সেই লিষ্টৰ যিবোৰ এলিমেন্টস আছে তাক কি দিম কমাৰে সেপাৰেট কৰিম the elements are being separated by commas and are enclosed within braces আৰু এইদৰে ব্ৰেকেটৰ ভিতৰত আমি বন্ধ কৰি দিম এটোৱে হৈ গল টেবুলাৰ ফৰ্মত এই সেটটোক ৰিপ্ৰেজেন্ট কৰাৰ ধৰণ this is how a set can be represented in tabular form okay বেছি ইংৰাজী মাৰিছো নেকি বাৰু মই কাৰোবাৰ বুজিবলৈ অসুবিধা হৈছে নি মই নিজেই কিন্তু আসামিজ মিডিয়ামত পঢ়া দেই মই অসমীয়া মাধ্যমত পঢ়ি ডাঙৰ হোৱা কিন্তু অসমীয়া মাধ্যমত যদিও পঢ়িছো ইংৰাজীত পঢ়িলে কথাবিলাক আপাৰ মানে হায়াৰ ষ্টাডিজৰ বাবে যথেষ্ট সুবিধা হয় সকলোৱে বুজি পাইছা টেবুলাৰ ফৰ্ম কি বস্তু আমি আৰু এটা এক্সাম্পল চাওঁ দেই নেক্সট এক্সাম্পলটো চোৱা the set of all vowels in English alphabet কি আছে ভাৱেল a আছে e আছে i আছে o আছে আৰু u আছে ন a e i o u হয় না এইকিটা হৈছে ইংলিশ এলফাবেটৰ ভাৱেল আমি এইকিটাৰ এটা লিষ্ট বনালো তাৰপিছত এলিমেন্টস বিলাক কমা কমা দিও হয় না নহয় আৰু গোটেই এলিমেন্টস কিটাক আমি কি কৰো এই দুটা বান্ধনীৰ মাজত এনক্লোজ কৰি দিও হয় না নহয় ইয়াত কি বুলি লিখা আছিলে যে that the elements are enclosed within braces বুজি পাই আছা এতিয়ালৈকে নেক্সট এক্সাম্পল চোৱা the set of odd natural numbers লক্ষ্য কৰা যে এই দুটা এক্সাম্পল যে মই ললো এই দুটা এক্সাম্পলতে সেটটোৰ ভিতৰত থকা এলিমেন্টছৰ সংখ্যা সীমিত এলিমেন্টছৰ সংখ্যা ফাইনাইট ইংৰাজীত কি বুলি কয় ফাইনাইট ইনফাইনাইট হৈ যোৱা নাই ইয়াত সীমিত সংখ্যক এলিমেন্টছ আছে হয় নে নহয় প্ৰথম এক্সাম্পলটো দুই নম্বৰ এক্সাম্পলটো সীমিত সংখ্যক তোমাৰ এলিমেন্টছ আছে কিন্তু এইটো সেট যে লৈছো এই সেটটোত চোৱা অসীম সংখ্যক এলিমেন্টছ আছে হয় নহয় the set of odd natural numbers অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি অযুগ্ম স্বাভাৱিক সংখ্যাটো অসীম আছে হয় নে নহয় ইনফাইনাইট নাম্বাৰ অফ অযুগ্ম স্বাভাৱিক সংখ্যা আছে গতিকে আমি কি বুলি লিখিব পাৰো 1 3 5 7 9 11 13 কিমান লিখি থাকিম আমি হেতুক কি বুলি দিও ডট 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 বুলি দিও ওকে এটা লিখি থাকিব নোৱাৰো হয় না হেতুক আমি ডট 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 তিনটা ডট দিও এই তিনটা ডটৰ মিনিং কি জানানে কোনবাই ক'ব পাৰিবা নেকি কোনবাই যদি ক'ব পাৰা তেনেহলে
তাৰ ঘৰলৈ মই এটা চকলেট পঠাই দিম এটসেট্ৰা নহয় এই তিনটা ডটৰ মিনিং কি এটসেট্ৰা নহয় কোনবাই যদি ক'ব পাৰা তেনেহলে তাৰ এড্ৰেছত মই এটা গুগলো কৰিব পাৰা গুগল সাৰ্চও কৰিব পাৰা কোনবাই জানা নেকি স্যাৰ এৰো বহুত কেইটা আছে বুজা নাই সসীম সংখ্যক নহয় ইনফিনিটি নহয় তিনটা ডটে তিনটা শব্দ ৰিপ্ৰেজেন্ট কৰে তিনটা শব্দ হৈছে 1 3 5 7 9 11 13 and so on এই তিনটা শব্দ ৰিপ্ৰেজেন্ট কৰে আমি সদায় চাবা কিতাপ বিলাকত তিনটা ডটেই থাকে প্ৰথম ডটটোৰ মিনিং হৈছে and তাৰপিছত হৈছে so তাৰপিছত on 1 3 5 7 9 11 13 and so on সেইকাৰণে তিনটা ডট ব্যৱহাৰ কৰা হয় and so on ৰ সলনি ওকে and so on ৰ মানে তাৰমানে বস্তুখিনি গৈ আছে আৰু আগলৈ গৈ আছে ওকে এতিয়া আমি কি কৰিলো এলিমেন্টস বিলাক লিখিলো এলিমেন্টস বোৰ আমি কমা কমাৰে সেপাৰেট কৰিলো আৰু শেষত আমি কি কৰিম দুটা ব্ৰেকেটৰ ভিতৰত ভৰাই দিম এটোৱে হৈ গল টেবুলাৰ ফৰ্ম এইদৰে আমি টেবুলাৰ ফৰ্মত বা ৰোস্টাৰ ফৰ্মত এটা সেটক লিখিব পাৰো আন্ডাৰস্টুড ইয়াত কাৰোবাৰ কিবা নুবুজা কথা আছে কোনবাই কিবা বুজা নাই নেকি এইখিনিলৈকে সবে বুজিছা বুজিছে ওকে গুড ভেৰি গুড এইদৰে আমি টেবুলাৰ ফৰ্মত আমি সেটবোৰক ৰিপ্ৰেজেন্ট কৰো ওকে কিন্তু ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা আছে দুটা নোট আছে নোটটো কি কিতাপত এই নোটটো ইয়াত দিয়া আছে দেই চাবা কিতাপত তোমালোকে চাই যাবা বস্তুখিনি এই দুটা নোট দিয়া আছে এটো নোট আৰু এটো নোট এই দুটা নোটকে মই ইয়াত এইদৰে মানে মোৰ নোটস খিনিত লিখি লৈছো তোমালোকে কিতাপখন পঢ়িবা কিন্তু দেই মই নোটস দিছো বুলি তোমালোকে কিতাপ নপঢ়াকে নাথাকিবা বাৰে বাৰে কৈ আছো কিতাপখন পঢ়িহে মোৰ নোটছলৈ আহিবা নোটটো কি দিছে চোৱা ইন ৰোস্টাৰ ফৰ্ম তাৰমানে ইন টেবুলাৰ ফৰ্ম ৰোস্টাৰ ফৰ্ম আৰু টেবুলাৰ ফৰ্ম একে বস্তু ইন ৰোস্টাৰ ফৰ্ম the order in which the elements are listed is immaterial এই কথাটোৱে কি বুজালে কোনবাই বুজি পাইছা নেকি বাৰু the order in which the elements are listed is immaterial কোনবাই বুজি পাইছা নেকি কোনবাই ক'ব পাৰিবা নেকি in roster form the elements in which they are ordered is immaterial তাৰ মানে কথাটো হৈছে এটো তোমালোকে বুজি নাপাবা চাগে এটো কথা হা মই বুজাই দিছো আমি এই এলিমেন্টস বিলাক যে এইদৰে লিখিছো এইদৰে নিলিখি আমি ইহতক এইদৰেও লিখিব পাৰো প্ৰথমত 1 2 লিখিছো না প্ৰথমত 1 2 নিলিখো সাপোজ মই প্ৰথমত 2 লিখিলো তাৰ পিছত 42 লিখিলো তাৰ পিছত ধৰিলো 14 লিখিলো তাৰ পিছত 3 লিখিলো মানে উলুটা পুলুটা কৈও লিখিব পাৰো তাৰ মানে মই তাৰ অৰ্ডাৰটো চেঞ্জ কৰি দিলো এটো কি বুলি কয় অৰ্ডাৰিং বুলি কয় ঠিক আছে আমি ইয়াত এটা অৰ্ডাৰত লিখিছো হয়নে সৰুৰ পৰা ডাঙৰলৈ লিখিছো কিন্তু সৰুৰ পৰা ডাঙৰলৈ যে লিখিব লাগিব বা ডাঙৰৰ পৰা সৰুলৈ যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই উলুটা পুলুটা কৈ লিখিলেও আমি লিখিব পাৰো তাৰমানে তুমি কি অৰ্ডাৰত লিখি আছা এটা সেট তুমি কি অৰ্ডাৰত লিখি আছা সেটো মেটাৰ নকৰে বুজি পাইছানে মোৰ কথাটো কোনবাই ধৰিব পৰা নাই নেকি কোনবাই ধৰিব পৰা নাই নেকি এসসি মানে সুপাৰ ক্লিয়াৰ প্ৰিয়মে মোক শিকালে এটো দেই এসসি সুপাৰ ক্লিয়াৰ কোৱা কোনবাই ধৰিব পৰা নাই নেকি কোৱা স্যাৰ আৰু এবাৰ বুজাই দিয়ক আৰু এবাৰ বুজাই দিম ঠিক আছে আকৌ এবাৰ বুজাই দিছো দেই তাৰ মানে কথাটো কি কৈছে চোৱা যে কথাটো ভালকে শুনিবা দেই কি বুলি লিখিছে যে ইন ৰোস্টাৰ ফৰ্ম the order in which the elements are listed is immaterial তাৰ মানে the order যিটো অৰ্ডাৰত এলিমেন্টস বিলাক লিখা হৈছে এটো এটা অৰ্ডাৰ হয়নে নহয় 1 3 1 ৰ পিছত মই 2 লিখিছো 2 ৰ পিছত মই 3 লিখিছো তাৰপিছত 6 লিখিছো 7 লিখিছো এটো এটা অৰ্ডাৰত এটা
ক্ৰমত লিখা হৈছে এই তুমি কি ক্ৰমত লিখিছা সেইটো মেটাৰ নকৰে তুমি উলুটা পুলুটা কৰিও লিখিব পাৰা তাৰমানে বুজি পাইছা উল্টা পুল্টা কৰি লিখিলেও সেটটো একেই হ'ব তাৰমানে মই যদি এই সেটটো বা 2 নম্বৰ সেটটো যে আছে এ ই আই ও ইউ মই এদৰে যদি লিখো আই ও ই এ ইউ মই এইদৰেও লিখিব পাৰো তাৰমানে এইদৰে লিখিলেও কোনো ভুল নহয় এইদৰে লিখিলেও ভুল নহয় এইদৰে লিখিলেও ভুল নহয় আন্ডাৰস্টুড কিন্তু সাধাৰণতে আমি এনেকে উল্টা পুল্টাকে নিলিখো উল্টা পুল্টাকে লিখিলে আমাৰে অসুবিধা হয় নে নহয় আমি সাধাৰণতে এটা ক্ৰমত লিখো এ ই আই ও ইউ কিন্তু উল্টা পুল্টাকে লিখিলেও ভুল নহয় সেইটো কথাকে কোৱা হৈছে ওকে তুমি কি ক্ৰমত Sir, লিখি আছা সেইটো মেটাৰ নকৰে কোৱা sir, roster ফৰ্মতে এইটো হ'ব এইটো ৰোস্টাৰ ফৰ্মৰ কথা তাৰমানে ৰোস্টাৰ বা টেবুলাৰ ফৰ্মৰ কথা ওকে আন্ডাৰস্টুড 2 নম্বৰ কথাটো আহিলে ইন ৰোস্টাৰ ফৰ্ম an element is not generally repeated এই কথাটোৰ অৰ্থ কি তাৰ মানে চোৱা ইয়াত মই এ ই আই ও ইউ এই যে সেটটো যে লিখিলো ইয়াত মই বাৰে বাৰে এটোক এবাৰে লিখিছো এটোক মই দুবাৰ লিখা নাই এ বুলি দুবাৰ লিখা নাই বা ই বুলি মই তিনিবাৰ লিখা নাই এবাৰে লিখিছো বা মই ইয়াক এদৰেও লিখা নাই এ ই আই ও ইউ লিখিবলৈ আকৌ এটো লিখি থকা নাই তাৰমানে এটোক এবাৰ লিখিলেই হ'ল এটা সেটৰ ভিতৰত এটা এলিমেন্টক দুবাৰ লিখা নহয় তাৰমানে বুজি পাইছা এটা সেটৰ ভিতৰত এটা এলিমেন্টক দুবাৰ লিখা নহয় ফৰ এক্সাম্পল এই কথাটো বুজিবৰ কাৰণে ইয়াত এটা এক্সাম্পল দিয়া হৈছে চোৱা কিতাপত এটা এক্সাম্পল দিয়া হৈছে এক্সাম্পলটো দিছে যে the set of letters forming the word school স্কুল শব্দটোত এই স্কুল যিটো শব্দ আছে স্কুল শব্দটোত থকা আখৰবোৰৰ যদি এটা সংহতি বনোৱা তেনেহলে সংহতিটো কেনেকুৱা হ'ব এছ চি এইচ ও এল হ'ব ওটো দুবাৰ নাহে যদিও শব্দটোত ওটো দুবাৰ আছে সেটটোৰ ভিতৰত ওটো দুবাৰ নাহে বুজি পাইছানে কোনোবাই বুজি পোৱা নাই নেকি কোনোবাই বুজি পোৱা নাই নেকি চোৱা মই আকৌ এবাৰ কথাটো কৈ দিছো যে সাধাৰণতে আমি এটা সেটৰ ভিতৰত এটা এলিমেন্টক এবাৰতকৈ বেছি নিলিখো এবাৰে লিখো দুবাৰ কেতিয়াও নিলিখো বা তিনিবাৰ কেতিয়াও নিলিখো এবাৰে লিখো এতিয়া এটা সংহতিৰ উদাহৰণ দিছে এক্সাম্পল দিছে the set of letters forming the word school স্কুল শব্দটো গঠন কৰি থকা মানে স্কুল শব্দটো গঠন কৰি থকা আখৰৰ সংহতি ইয়াত কি আখৰ আছে এছ চি এইচ ও এল আছে এটা ও যদিও দুবাৰ আছে ইয়াত আমি ওটোক দুবাৰ লিখি থকা নাই এবাৰে লিখিম কাৰণ এটা এলিমেন্টক দুবাৰ দুবাৰ এটা সেটৰ ভিতৰত লিখা নহয় আন্ডাৰস্টুড গুড সবে বুজি পাইছে কোনবাই বুজা নাই নেকি সবে যদি বুজি পাইছে এবাৰ ওয়াই বুলি লিখি দিয়া গুড ভেৰি গুড ঠিক আছে ওকে বুজি পালা বুলি মই আশা কৰিলো কোনবাই নুবুজা ষ্টুডেন্ট নাই বুলি মই আশা কৰিলো দেই যদি কোনবা আছে ক'ব পাৰা কোনবা আছে নেকি নুবুজা ষ্টুডেন্ট নাই ওকে সবে বুজিছে মমিনাই বুজা নাই নেকি মমিনা কোৱাচোন তুমি মাইকটো অন কৰি কোৱাচোন কি বুজা নাই বুজি পাইছা ওকে গুড ঠিক আছে বুজি পাইছা ঠিক আছে এটা এলিমেন্টক দুবাৰ লিখা নহয় ওকে এটো হৈছে পইণ্ট টু বি নোটেড ভেৰি ইম্পৰ্টেন্ট পইণ্ট ৰোস্টাৰ ফৰ্মত বা টেবুলাৰ ফৰ্মত লক্ষ্য কৰিবলগীয়া দুটা কথা যে তুমি এলিমেন্টবোৰ কি অৰ্ডাৰত লিখি আছা কি ক্ৰমত লিখি আছা হেতুও মেটাৰ নকৰে এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো হ'ল যে টেবুলাৰ ফৰ্মত এটা সেটক যেতিয়া আমি লিখো এটা এলিমেন্টক আমি এবাৰতকৈ বেছি নিলিখো এবাৰেই লিখো মানে দুবাৰ বা তিনিবাৰ বা চাৰিবাৰ নিলিখো আমি সদায় এটা এলিমেন্টক এবাৰেই লিখো ওকে আন্ডাৰস্টুড আশা কৰো তোমালোকে সবে বুজি পাইছা কথাটো এতিয়া 2 নম্বৰ যিটো ফৰ্ম হৈছে প্ৰথমত আমি শিকিলো টেবুলাৰ ফৰ্ম হয় নহয় টেবুলাৰ ফৰ্মটো বুজি পালো এতিয়া 2 নম্বৰ ফৰ্মটো হৈছে সেট বিল্ডাৰ ফৰ্ম এটো অলপ টান হা টেবুলাৰ ফৰ্মতকৈ অলপ টান তোমালোকে কথাখিনি অলপ গুৰুত্ব সহকাৰে মন দি বুজিব মানে বুজিবলৈ চেষ্টা কৰিব লাগিব যদি বুজি নোপোৱা মোক কবা মই বাৰে বাৰে যিমান বাৰ কোৱা সিমান বাৰ বুজাই দিম সেট বিল্ডাৰ ফৰ্ম মন দি শুনিবা দেই ৰেডি নে
ৰেডি নে সেট বিল্ডাৰ ফৰ্ম বাৰু সবেই টেবুলত বহি পঢ়ি আছা নে বিছনাই চিছনাই গৈছা বিছনাত নাযাবা দেই টেবুলত বহি পেলাই পঢ়িবা পিঠিখন চিধা কৰি পেলাই পঢ়িবা তেতিয়াহে মগজত সোমাব নো বিছনা গুড ভেৰি গুড নো বিছনা অনলি টেবুল এনেকে টেবুলত বহি পেলাই ধুনীয়াকে পঢ়িবা নোটছ লিখি থকাৰ দৰকাৰ নাই ধুনীয়াকে টেবুলত বহি পেলাই পঢ়িবা চোৱা সেট বিল্ডাৰ ফৰ্ম প্ৰথমত মই পঢ়ি গৈছো দেই কিতাপৰ পৰাই মই এই কথাখিনি উঠাই দিছো প্ৰথমত মই পঢ়ি গৈছো কি কৰা হয় ইয়াত বুজাই যাম তাৰপিছত লাহে লাহে আমি এক্সাম্পলৰ সহায়ত কথাখিনি বুজিম কি কৈছে চোৱা in this form all the elements of a set possesses a single common property এতিয়া কি হয় চোৱা সাধাৰণতে আমি যিবিলাক সেট মানে এক্সাম্পল যে লৈ আছো এই মানে সেট বিলাকৰ এটা নিজৰ মানে সেটৰ যিবিলাক এলিমেন্টস আছে সেই এলিমেন্টস বোৰৰ এটা বিশেষত্ব আছে নাই চোৱা এই সেটটোৰ বিশেষত্ব কি বিশেষত্বটো মানে নামাকৰণতে আছে তাক যিদৰে ডিফাইন কৰা হৈছে সেই ডেফিনেশনতে ইয়াৰ বিশেষত্বটো সোমাই আছে এই ইয়াত এ ই আই ও ইউ কি বস্তু ইহঁত হৈছে ইংলিছ এলফাবেটৰ ভাৱেলছ খিনি হয় নে নহয় বা ইয়াত থকা এলিমেন্টস খিনি কি বস্তু 1 3 5 1 3 6 7 14 21 42 এইকিটা কি বস্তু এইকিটা হৈছে 42 নাম্বাৰটোৰ ডিভিজৰ কিটা হয় নহয় কি বুলি কয় অসমীয়াত ডিভিজৰক কি বুলি কয় পাহৰি গৈছো দেই যা অসমীয়া মানে মাধ্যমত পঢ়ি পেলাইও পাহৰি গৈছো ভাজক বুলি কয় নেকি কি বুলি কয় ডিভিজৰক কি বুলি যিটো সংখ্যাই আনটা সংখ্যাক ডিভাইড কৰে এটো কি বুলি কয় উৎপাদক মানেটো ফেক্টৰ কি বুলি কয় কোনবাই জানানে একদম শব্দটো মই পাহৰি গৈছো দেই ভাজ্য স্যাৰ ভাজ্য নে ভাজক ভাজ্য হৈছে ভাজ্য বা ভাজক দুটাই ক'ব পাৰা ডিভিজৰ যোনে ডিভাইড ভাজ্য মানে কোচিয়েণ্ট আছিলে নেকি ইংৰাজীত মই একদম পাহৰি গৈছো দেই একদম বৰ লাজৰ কথা মোৰ বাবেই লাজৰ কথা স্যাৰ ভাজক বাৰু যি কি নহওক তোমালোকে বুজি পাইছা হয় নহয় নাম যিয়ে নহওক ভাজক ইয়েছ ডিভিজৰ মানে ভাজক আৰু উত্তৰ যিটো ওলাই সেইটো ভাজ্য হবলা হয় নে নহয় সেইটো ভাগফল স্যার উত্তৰটো ভাগফল যিটো স্যার উত্তৰ ওলাই ওপৰত যিটো থাকে সেইটো ভাগফল সেইটো ভাগফল আচ্ছা ইংৰাজীত সেইটো কোচিয়েণ্ট আৰু লাষ্টত যাক ওলোৱাটো ডিভাইড কৰা হয় তাক ভাগশেষ। ভাজ্য বুলি কয় চাগে ন লাষ্টত ওলোৱাটো ভাগশেষ আৰু যাক ডিভাইড কৰা হয় তাক ভাজ্য বুলি কয় চাগে ন নহয় স্যাৰ হয়, হয়। ভাজক বুলি কয় সেইটো ভাজ্য চাগে না যোনে ডিভাইড কৰে তাক কয় ভাজক যাক ডিভাইড কৰা হয় তাক কয় ভাজ্য যিটো উত্তৰ ওলাই হেতুক কয় ভাগফল আৰু যিটো শেষ ৰিমাইন্ডাৰ যিটো থাকে হেতুক কয় ভাগশেষ লাষ্টত যিটো ওলাই হয়নে এম আই ৰাইট Yes, sir. ইংৰাজীত পঢ়ি পঢ়ি সব পাহৰি গৈছো বাৰু যি কি নহওক দেখি আছা তোমালোকে স্ক্ৰীন দেখি আছা ঠিক আছে এতিয়া চোৱা মই কি কৈ আছিলো কথাটো যে কথাটো কৈ আছিলো যে ইয়াত এই যে সেটটো যে আছে এই সেটটোৰ এলিমেন্টস বোৰৰ এটা নিজৰ প্ৰপাৰ্টি আছে এটা নিজৰ বিশেষত্ব আছে আৰু সেই বিশেষত্বটো কি এই সেটটোৰ এলিমেন্টস বোৰৰ বিশেষত্বটো কি বিশেষত্বটো এইটোৱে যে ইহত গোটেই কিটা এলিমেন্ট 42 ৰ ভাজক হয় সিমিলাৰলি এই সেটটোৰ বিশেষত্ব এইটো যে ইহত ইংলিছ এলফাবেটৰ ভাৱেল হয় সিমিলাৰলি এই সেটটোৰ বিশেষত্ব এইটো যে ইহত অযুগ্ম স্বাভাৱিক সংখ্যা হয় হয় ন অড নেচাৰেল নাম্বাৰ হয় অসমীয়াত ক'বলৈ মোৰ অলপ ৰৈ যাওঁ দেই বেয়া নাপাবা ইহত কি হয় অড নেচাৰেল নাম্বাৰ বা অযুগ্ম স্বাভাৱিক সংখ্যা হয় না সেইটোৱে হৈছে সিহঁতৰ বিশেষত্ব আন্ডাৰস্টুড এতিয়া এই বিশেষত্বটোৰ ওপৰতে আমি গুৰুত্ব দিম তাৰমানে বিশেষত্ব মানে কি এইটো হৈছে সিহঁতৰ এটা প্ৰপাৰ্টি ইউ এটা তাৰমানে প্ৰত্যেকটো এলিমেন্টৰে সেই প্ৰপাৰ্টিটো আছে 1ও এটা অড নেচাৰেল নাম্বাৰ হয় 3ও এটা অড নেচাৰেল নাম্বাৰ হয় 5ও এটা অড নেচাৰেল নাম্বাৰ হয় 7 9 11 13 প্ৰত্যেকটো এলিমেন্টে এটা এটা অড নেচাৰেল নাম্বাৰ হয় সিমিলাৰলি এও এটা
ইংলিছ এলফাবেটৰ ভাৱেল হয়, ইউ এটা ইংলিছ এলফাবেটৰ ভাৱেল হয়। তাৰমানে সেই প্ৰপাৰ্টিটো, সেই বিশেষত্বটো সেটটোৰ ভিতৰত থকা, বুজি পাইছানে কথাটো? কথাটো ইয়াত কি বুলি কৈছে যে ইন দিস ফৰ্ম all the elements of a set possesses a single common property. সবৰে এটা common property আছে which is not possessed by any element outside the set. আৰু সেই propertyটো এইকিটা এলিমেন্টৰ বাহিৰে বাকি কাৰোৰে নাই। এই যে এই propertyটো যে এটা এলিমেন্ট ইংলিছ এলফাবেটৰ ভাৱেল হোৱা propertyটো বেলেগ লেটাৰৰ আছে নেকি? এ ই আই ও ইউৰ বাহিৰে বেলেগ লেটাৰৰ আছে নেকি? নাইতো, হয় না? বাকি 26টা লেটাৰৰ ভিতৰত বাকি যি লেটাৰ আছে সেইকিটা লেটাৰৰ এই প্ৰপাৰ্টিটো আছে নেকি? নাই নহয়। বুজি পাইছেন নাই? বুজি পাইছা সবে? কি বুলি কোৱা হৈছে যে in this form all the elements of a set possesses a single common property which is not possessed by any element outside the set. সেই সেটটোৰ বাহিৰত থকা কোনো এলিমেন্টে সেই প্ৰপাৰ্টিটো পজেছ নকৰে। পজেছ নকৰে মানে নাই, তাৰমানে সেই প্ৰপাৰ্টিটো সিহঁতৰ নাই। এতিয়া আমি কি কৰিম চোৱা, সেই প্ৰপাৰ্টিটোৰ সহায়ত সেটটোক লিখিবলৈ চেষ্টা কৰিম। আগতে আমি কি কৰিছিলো, যিমানবোৰ এলিমেন্ট থাকে এলিমেন্ট বিলাক লিখি যাওঁ, সিহঁতৰ মাজত কমা দিওঁ, তাৰপিছত ব্ৰেকেট দি দিওঁ, হয় নে নহয়? কিন্তু এতিয়া আমি সেই কামটো নকৰো, আমি সেই প্ৰপাৰ্টিটোৰ সহায়ত তাৰ সেটটোৰ ভিতৰত থকা যিবোৰ এলিমেন্ট আছে আৰু সেই এলিমেন্ট বিলাকৰ যিটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোৰ সহায়ত আমি সেটটোক লিখিবলৈ চেষ্টা কৰিম। কিদৰে লিখিবলৈ চেষ্টা কৰিম এটা মন দি চোৱা। কি কৈছে? We describe the set by using a symbol x or y z etc. আমি সেটটো যে আছে সেই সেটটোক x y z মানে সেটটোৰ যিবিলাক এলিমেন্টস আছে, সেটটোৰ ভিতৰত যিবোৰ এলিমেন্টস আছে, এলিমেন্টস বা মেম্বাৰ বা সেটটোৰ ভিতৰত যিবোৰ বস্তু আছে সেই বস্তুবিলাকক আমি x y বা z এনে কলন মানে সেমিকলন যে দিও আমি এনেকে, কলনটো বুজি পাইছানে? কি বস্তু সেমিকলন যে দিও, বুজি পাইছানে সবে? ৰবা, বুজি পাইছানে বুলি কলে চাব লাগিব ন? yes পাইছো ন। okay, understood? আমি প্ৰথমত এটা কি দিও, সিম্বল এটা দিও, x y z এনেকুৱা কিবা এটা সিম্বল দিও আৰু তাৰপিছত এটা কলন দিও। কলনটোৰ অৰ্থ কি জানানে? কলনটোৰ অৰ্থ হৈছে তোমাৰ such that। কিহৰ কাৰণে such that মই বুজাম বাৰু। আমি প্ৰথমত কি লিখো, x লিখো, তাৰপিছত এনেকে এটা কলন দিও বুলি কৈছে। ওকে, ইয়াতো আমি প্ৰত্যেকটোতে লিখি যাওঁচোন দেই। x লিখো, এনেকে আমি এটা কলন দিও, তাৰপিছত x লিখো, তাৰপিছত আমি এটা কলন দিও। এই x ৰ সলনি y z a b c d তোমালোকে যিকোনো ভেৰিয়েবল ইউজ কৰিব পাৰা দেই। ভেৰিয়েবল মনত আছে নহয়, আগতে ভেৰিয়েবল পঢ়ি আহিছা, যিকোনো ভেৰিয়েবল ইউজ কৰিব পাৰা। আমি ইয়াত x ব্যৱহাৰ কৰিছো আৰু সাধাৰণতে x লেটাৰটোকে ব্যৱহাৰ কৰা হয় বাৰে বাৰে। তাৰপিছত কি কৈ আছে, আফটাৰ দ্য কলন, এই যে কলনটো যে দিলা, we write the characteristic property possessed by the elements of the set. এতিয়া যে এই সেটটোৰ ভিতৰত থকা যিবোৰ এলিমেন্ট আছে, মই যে কলো যে সেই এলিমেন্ট বিলাকৰ এটা বিশেষ প্ৰপাৰ্টি আছে, সিহঁতৰ নিজৰ নিজৰ এটা মানে বিশেষত্ব আছে, সেই বিশেষত্বটোক আমি লিখি দিম। After the colon, we write the characteristic property possessed by the elements of the set. ধৰিব পাৰিছানে এই কথাটো? কি কৈছে? আমি কিদৰে লিখিম চাবা দেই। আমি কিদৰে লিখিম চাবা দেই। এই সেটটোত থকা এলিমেন্টস বিলাকৰ প্ৰপাৰ্টিটো কি, যে এই প্ৰত্যেকটো এলিমেন্টে 42 ডিভাইড কৰে, হয় নে নহয়? গতিকে আমি কি লিখিম, যে x ডিভাইডস, বা ইয়াত আৰু এটা কথা কোৱা আছে যে দা সেট অফ নেচাৰেল নাম্বাৰ বুলি কৈছে, হয় নহয়? x এনেকুৱা এটা নেচাৰেল নাম্বাৰ যিটোৱে 42 ডিভাইড কৰে। তাৰমানে x is a natural number, that divides 42, এইটো ইয়াৰ প্ৰপাৰ্টি হয় নে নহয়? ইয়াত থকা প্ৰত্যেকটো এলিমেন্টৰে এই প্ৰপাৰ্টিটো আছে নে নাই? বুজি পাইছানে তোমালোকে? সেট বিল্ডাৰ ফৰ্ম অৰ প্ৰপাৰ্টি ফৰ্ম,
প্ৰপাৰ্টি ফৰ্ম বুলি কোৱা নহয় ইয়াস তুমি ক'ব পাৰা যে সিহঁতৰ প্ৰপাৰ্টিটোক লিখি দিয়া হয় মানে প্ৰপাৰ্টি ফৰ্ম বুলি নকয় সেই ফৰ্মটোক নামটো দিয়া হৈছে যে সেট বিল্ডাৰ ফৰ্ম গুড অবজাৰভেশন ৰাজ ভাল অবজাৰভেশন এটা আছে ওকে সো সেই প্ৰপাৰ্টিটোক আমি সিম্পলি লিখি দিওঁ সিমিলাৰলি এই প্ৰপাৰ্টি মানে এই এলিমেন্ট বিলাকৰ কি প্ৰপাৰ্টি আছে এই এলিমেন্ট বিলাকে পজেছ কৰা প্ৰপাৰ্টিটো হ'ল যে x is a vowel in English alphabet. In English alphabet. X is a vowel in English alphabet. এই elements কিটাৰ কি property আছে যে property টো হ'ল যে x is a vowel in English alphabet. Similarly, ইয়াৰ কি property আছে যে x is n হ'ব হয় না x is an odd natural number. Understood? এই তিনিওটাৰে এই প্ৰপাৰ্টিটো আছে আৰু এই প্ৰপাৰ্টিটো লিখাৰ পাছত আমি কি কৰো প্ৰথমত আমি কি কৰো we describe the set by using a symbol x which is followed by a colon প্ৰথমত আমি x দিলো তাৰছত colon এটা দিলো তাৰছত after the colon we write the characteristic property possessed by the elements of the set যিটো সেই সেটটোৰ ভিতৰত থকা যিবোৰ এলিমেন্টস আছে সেই এলিমেন্টস পুৰে যিটো প্ৰপাৰ্টি পজেছ কৰে সেই প্ৰপাৰ্টিটো আমি লিখি দিও simply then we enclose the whole description within braces তাৰছত আমি সেই গুটে ডেসক্ৰাইব যে কৰিলো সেটটো সেইটোক আমি ব্ৰেকেটৰ ভিতৰত বন্ধ কৰি দিও তাৰ মানে আমি এইদৰে ব্ৰেকেটটো এইদৰে বন্ধ কৰি দিও ওকে এইদৰে আমি বন্ধ কৰি দিও তাৰ পাছত ইয়াক এইদৰে আমি বন্ধ কৰি দিও আন্ডাৰস্টুড বুজি পাইছা নে এতিয়ালৈকে কথাখিনি কোনবাই বুজা নাই নেকি কোনবাই বুজা নাই নেকি বুজি পাইছা নে সবে যোনে বুজি পাইছা y বুলি লিখা যোনে বুজি পোৱা নাই n বুলি লিখা okay good নুবুজা ষ্টুডেন্ট কোনো নাই স্যার আৰু অলপ বুজাই দিবচোন সেট বিল্ডাৰ ফৰ্মটো সেট বিল্ডাৰ ওকে আকৌ এবাৰ বুজাই দি আছো এটো অলপ টান হয় ফৰ্মটো কিন্তু ভালকে বুজি লোৱা দেই কি বুলি কলো প্ৰথমত আমি কি কলো যে in this form all the elements of a set possesses a single property which is not possessed by any element outside the set তাৰ মানে এটা সেটৰ ভিতৰত যিবোৰ এলিমেন্টস থাকে সেই এলিমেন্টছৰ এটা বিশেষ প্ৰপাৰ্টি থাকে সেই এলিমেন্টস বিলাকৰ এটা বিশেষ প্ৰপাৰ্টি থাকে যিবোৰ প্ৰপাৰ্টি সেটটোৰ বাহিৰত থকা এলিমেন্টছৰ নাথাকে যেনেকে ফৰ এক্সাম্পল এই সেটটো যে লিখিছো 1 3 5 7 9 11 13 এই সেটটোৰ এটা নিজৰ বিশেষত্ব আছে ইয়াৰ ভিতৰত থকা এলিমেন্টস বিলাকৰ প্ৰত্যেকটো এলিমেন্টছৰ এটা বিশেষত্ব আছে আৰু সেই বিশেষত্বটো কি যে প্ৰত্যেকটো এলিমেন্ট কি হয় এটা অড নেচাৰেল নাম্বাৰ হয় বা অযুগ্ম স্বাভাৱিক সংখ্যা হয় হয়নে নহয় এটা বিশেষত্ব থাকে এতিয়া আমি সেই বিশেষত্বটোৰ সহায়ত আমি সেটটোক লিখিবলৈ চেষ্টা কৰো সেই বিশেষত্বটোৰ সহায়ত আমি সেটটোক কি দৰে লিখিম চোৱা যে প্ৰথমত আমি কি কৰো we describe the set by using a letter বা using a symbol x কিহৰ কাৰণে x ব্যৱহাৰ কৰো তাৰ মানে x ক এটা ৰিপ্ৰেজেন্টেটিভ এলিমেন্ট হিচাপে ব্যৱহাৰ কৰো তাৰ মানে আমি কৈ আছো যে সব বস্তুকে আমি x বুলি কম তাৰ মানে তাৰ ভিতৰত থকা যিমানবোৰ এলিমেন্টস আছে সেই সকলোবোৰ এলিমেন্টছকে x বুলি কম আৰু x কি বস্তু x ইংলিশ এলফাবেটৰ এটা ভাৱেল বা x এটা অযুগ্ম স্বাভাৱিক সংখ্যা বা x 42 ক ডিভাইড কৰা এটা নেচাৰেল নাম্বাৰ ওকে এইদৰে আমি তাৰ প্ৰপাৰ্টিটো সেই x ৰ সহায়ত ডেসক্ৰাইব কৰি দিও আৰু সেই গুটেই ডেসক্ৰিপচনটোক আমি লাষ্টত গৈ পেলাই সেট ব্ৰেকেট যেটো আছে সেটৰ কাৰণে এই সেকেন্ড মানে দ্বিতীয় বান্ধনী ব্যৱহাৰ কৰা হয় এই দ্বিতীয় বান্ধনীৰ ভিতৰত আমি গুটেই কথাখিনিক এনক্লোজ কৰি দিও মানে বন্ধ কৰি দিও আৰু ইয়াক কি দৰে পঢ়া হয় চোৱা তোমালোকে শিকি লবা দেই ইয়াক কি দৰে পঢ়া হয় এই যে বান্ধনীটো যে আছে এই বান্ধনীটোৰ অৰ্থটো হৈছে দা সেট অফ অল বুজি পাইছা কি কৈছো এই যে বান্ধনীটো যে দিলো এই বান্ধনীটোক পঢ়া হয় দা সেট অফ অল x the set of all x such that x is a natural number that divides 42
বুজি পাইছানে কি কৈছো কিদৰে পঢ়া হয় দাস এই বান্ধনীটোৰ অৰ্থ হৈছে দা সেট অফ অল তাৰ পাছত কি লিখা আছে x তাৰ পাছত এই যে কলনটো যে আছে এই কলনটো কোৱা হয় such that the set of all x such that x is a natural number that divides 42 such that মানে হৈছে যাতে আমি যে আগতে যাতে শব্দটো যে ব্যৱহাৰ কৰো যাতেৰ মানে সমাৰ্থক শব্দ ইংৰাজীত হৈছে such that তাৰ মানে the set of all x তাৰ মানে এইবোৰ এনেকুৱা সকলোবোৰ x ৰ সংহতি যিবোৰ x এটা নেচাৰেল নাম্বাৰ হয় আৰু যিবোৰ x এ 42 ক ডিভাইড কৰে সেই সকলোবোৰ x ৰ সংহতি হয় এটো বুজি পাইছা সেট বিল্ডাৰ ফৰ্মত সেই কথাটো কৈ থকা হৈছে আন্ডাৰস্টুড কোনবাই বুজা নাই নেকি কি বুলি কোৱা হৈছে যে এই সেটটো সেই সকলোবোৰ x ৰ সংহতি যিবোৰ x এটা নেচাৰেল নাম্বাৰ হয় আৰু সেই x এ 42 ক ডিভাইড কৰে 42 ক ডিভাইড কৰে ওকে এতিয়া আমি যে এই সেটটোক যে এইদৰে লিখিলো এই সেটটোক আৰু অলপ ছুটিকেও লিখিব পাৰি কিদৰে লিখিব পাৰি চোৱা the set of all x such that x is a natural number হয় না তাৰ মানে x টো কি বস্তু x টো n সেটটোৰ ভিতৰত সোমাই আছে x belongs to আমি যে যোৱাকালি যে আমি লাষ্ট ক্লাছত যে belongs to শব্দটো যে পঢ়িলো লেটাৰটো যে পঢ়িলো x belongs to n n মানে natural number the set of all natural number আমি যোৱাকালি কৈছিলো নহয় an টো যেতিয়া লিখিম an টোৱে কি বুজাব the set of all natural numbers বুজাব বা the set of all স্বাভাৱিক সংখ্যা বুজাব স্বাভাৱিক সংখ্যাৰ সংহতি বুজাব ওকে এতিয়া x এটা natural number and x divides 42 আৰু এইটোক symbolically কিদৰে লিখা হয় divides বুলি নিলিখি পেলাই আমি জাস্ট এনেকে এটা আজ দি দিব পাৰো x divides 42 এটোক এইদৰে লিখা হয় তাৰ মানে এটোৰ পৰা আমি বুজিম যে x এ 42 ক ডিভাইড কৰি আছে কিন্তু এই symbolically নিলিখো এই সিম্বলটো তোমালোকৰ বাবে বেছি টাইম হৈ যাব মই লিখি দিছো x divides 42 বুলি লিখি দিছো 2 নম্বৰ ডেসক্ৰিপচনটো বুজি পাইছানে 2 নম্বৰ ডেসক্ৰিপচনটো বুজি পাইছানে হেল্ল 2 নম্বৰ ডেসক্ৰিপচনটো বুজি পাইছা মই x is a natural number বুলি নকৈ মই সিম্পলি কৈছো যে x n সেটটোৰ ভিতৰত থকা এটা নাম্বাৰ হয় n সেটটোৰ ভিতৰত থাকিব বুজি পাইছানে ৰাজ সসনি ডিস্টার্ব হৈ আছে যদি তুমি এবাৰ লেফট মাৰি পেলাই আকৌ ৰিজয়েন কৰাচোন তেতিয়া আশা কৰো ঠিক হৈ যাব চাগে very good so x is a natural number বুলি নকৈ পেলাই মই simply কি লিখিছো যে x belongs to the set of natural numbers বুলি লিখিছো তাৰ মানে x n সেটটোৰ ভিতৰত থকা এনেকুৱা এটা এলিমেন্ট যিটো এলিমেন্টে 42 ক ডিভাইড কৰি আছে এদৰেও আমি সেট বিল্ডাৰ ফৰ্মত সেটটোক লিখিব পাৰো আমি সেট বিল্ডাৰ ফৰ্মত বহুত ক্ৰিয়েটিভ হ'ব পাৰো আমি যেনেকৈ ইচ্ছা মানে আমি বিভিন্ন ধৰণে ক্ৰিয়েটিভ হৈ পেলাই আমি নিজেই নিজৰ মানে ক্ৰিয়েটিভিটি ইউজ কৰি পেলাই বিভিন্ন ধৰণে সেটটোক লিখিব পাৰো হা এটুক আমি কি বুলি লিখিলো x is a vowel in english alphabet ইয়াত আৰু একো ক্ৰিয়েটিভিটি ইউজ কৰিব লগিয়া একো নাই তাৰ পাছত ইয়াত কি লিখিলো x such that x is a odd natural number ইয়াত অলপ ক্ৰিয়েটিভিটি ইউজ কৰিব পাৰি তোমালোকে বুজানে নাই চাও দেই x such that x is equal to twice n plus 1 comma n belongs to capital N বুজি পাইছানে মই কি ক্ৰিয়েটিভিটি ইউজ কৰিলো মই কলো যে x কেনেকুৱা ফৰ্মৰ এটা নাম্বাৰ twice n plus 1 ফৰ্মৰ এটা নাম্বাৰ যিকোনো অড নেচাৰেল নাম্বাৰক twice n plus 1 ফৰ্মত লিখিব পাৰি নে নোৱাৰি বা twice n plus 1 নহয় twice n minus 1 বুলি লিখো দেই যেটো 1 ও আছে ন twice n minus 1 বুলি লিখিছো twice n minus 1 ফৰ্মৰ এটা নাম্বাৰ such that এতিয়া n কি হ'ব n এটা নেচাৰেল নাম্বাৰ n নেচাৰেল নাম্বাৰ বুলি কোৱাৰ লগে লগে ইয়াত n ৰ মই কি মান বহাম n ৰ মান যদি মই 1 বহাও 2 গুণে 2 2 পৰা 1 গলে 1 পাই গলো n ৰ ভ্যালু যদি মই 2 বহাও 2 দুগুণে 4 4 ৰ পৰা 1 গুছি গলে 3 পাই গলো
তাৰপিছত n ৰ ভ্যালু যদি মই 3 বহাও 2 3 গুণে 6 6 পৰা 1 গলে মই 5 পাই গলো এইদৰে n ৰ ভ্যালু মই বহাই গৈ থাকিলে 1 2 3 4 5 6 1 2 3 4 5 6 কি বস্তু নেচাৰেল নাম্বাৰ হয় নহয় সেইকাৰণে মই কি লিখিছো যে n বিলংস টু নেচাৰেল নাম্বাৰ 1 2 3 4 5 6 স্বাভাৱিক সংখ্যা হয় নহয় গতিকে সেইভাবে মই n বিলংস টু নেচাৰেল নাম্বাৰ বুলি লিখি পেলাই কৈছো যে x = twice n + 1 ফৰ্মৰ twice n - 1 ফৰ্মৰ সকলোবোৰ নাম্বাৰ এই সেটটোৰ ভিতৰত থাকিব বুজি হলো ধৰিব পাৰিছা না মই কিদৰে ক্ৰিয়েটিভ হলো অলপ টান লাগিছে নেকি বাৰু বুজাত সুপাৰ ক্লিয়াৰ ভেৰি গুড ভাল লাগিছে মই যে মানে এইটো এটা টান কথা মই যে টান কথা এটা যে বুজাব পাৰিছো মোৰ নিজৰে ভাল লাগিছে গুড ভেৰি গুড সুপাৰ ক্লিয়াৰ শব্দটো শুনিলে মোৰ মানে ভাল লাগে দেই ওকে সো আমি x is a odd natural number বুলি নকৈ পেলাই মই simply x is equal to twice n minus 1 বুলি লিখি দিব পাৰো আমি এইদৰে বিভিন্ন ধৰণে মানে ক্ৰিয়েটিভ হ'ব পাৰো আৰু অলপ ক্ৰিয়েটিভ হৈ যাও নেকি আৰু অলপ তোমাৰ কাৰণে টাউন কৰো নেকি অলপ টান লাগিব পাৰে কিন্তু ক্ৰিয়েটিভ হও নেকি আৰু অলপ এইটো সেটকে তোমালোকৰ কথা সো টান লাগিব পাৰে কিন্তু দেই লেটস সি আৰু অলপ চোৱা এই সেটটোক এইদৰেও লিখিব পাৰি the set of all elements of the form twice n minus 1 such that n belongs to n simply এইদৰে লিখি দিলে হল x ইউজে কৰিব নালাগে তাৰ মানে twice n minus 1 ফৰ্মৰ সকলোবোৰ নাম্বাৰ এই সেটটোত আছে আমি এটো কি বুলি লিখো the set of all twice n minus 1 such that n belongs to capital N এইদৰে আর কিমান ছুটিকে লিখি দিলু দেখিলা ছুটিকে লিখিবলৈ বস্তুটোক সিম্পল কৰিবলৈ কিন্তু তোমাৰ ক্ৰিয়েটিভিটি বেছি লাগে মানুহে ভাবে যে সিম্পল বস্তু সহজ নহয় সিম্পল বস্তু বেছি টান হে ঠিক আছে বুজি পাইছানে এই ডেসক্রিপশনটো বুজি পাইছা the set of all the elements of the form twice n minus 1 such that n belongs to capital N তাৰ মানে n এটা নেচাৰেল স্মল n কি বস্তু এটা নেচাৰেল নাম্বাৰ হয় আৰু twice n minus 1 ফৰ্মৰ সকলোবোৰ নাম্বাৰ এই সেটটোৰ ভিতৰত আছে নে নাই তোমালোকৰ মতে আছে নে নাই সব প্ৰত্যেকটো নাম্বাৰ তেনেকুৱা ফৰ্মৰে হয় নে নহয় আছে গুড ভেৰি গুড প্ৰত্যেকটো নাম্বাৰ তাত থকা প্ৰত্যেকটো নাম্বাৰ তেনেকুৱা ফৰ্মৰে হয় গুড ভেৰি গুড ওকে দা সেট অফ অল নেচাৰেল নাম্বাৰ এইদৰে আমি বিভিন্ন ধৰণে ক্ৰিয়েটিভ হ'ব পাৰো এটোক আমি কি দৰে পঢ়ো আকৌ এবাৰ কৈ দিছো কি দৰে পঢ়ো দা সেট অফ অল x such that x is a vowel in English alphabet এইদৰে পঢ়ো আমি ওকে আশা কৰো তোমালোকে বুজি পাইছা সেট বিল্ডাৰ ফৰ্ম হৈ গল আমি এটা এক্সাম্পলত আহো দেই কিতাপত থকা এক্সাম্পলে লৈছো কিতাপত এই এক্সাম্পল নাম্বাৰ 1 আছে সেই এক্সাম্পল নাম্বাৰ 1 টো মই ইয়াত লিখি লওঁ দেই the set of all solutions of x square plus x minus 2 স্যার কোৱা স্যার স্যার ভাইচুয়াল রিপ্রেজেন্টেশন এটা আছে নেকি কি ৰিপ্ৰেজেন্টেশন ভাইচুয়াল রিপ্রেজেন্টেশন ভাইচুৱেল নহয় ভিজুৱেল ৰিপ্ৰেজেন্টেশনত আমি যাম যেতিয়া ভেন ডায়াগ্ৰাম পঢ়িম তেতিয়া ভিজুৱেল ৰিপ্ৰেজেন্টেশন দেৰিকে আহিব প্ৰথমত আমি এটোক এনালাইটিক্যাল ৰিপ্ৰেজেন্টেশন বুলি ক'ব পাৰি ভিজুৱেল ৰিপ্ৰেজেন্টেশনত আমি দেৰিকে যাম হেতু ভেন ডায়াগ্ৰাম বুলি কয় হেতু পিছৰ পিনে আছে প্ৰথমত আমি সেটটোক কেনেকে লিখিব লাগে হেতুকে শিকি লওঁচোন তাৰ পিছত আমি আঁকিবলৈ শিকিম তাৰ পিছত আমি ভিজুৱেলাইজ কৰিব শিকিম ওকে ভাইচুৱেল বুলি নকয় দেই ভিজুৱেল বুলি কয় ভিজুৱেল মানে ভিজন যে চকুৱে দেখাটোক কি বুলি কয় ভিজন বুলি কয় সেই ভিজনৰ শব্দটোৰ পৰা আহিছে ভিজুৱেল ওকে এতিয়া চোৱা the set of all solutions of x square plus x minus 2 প্ৰথমত আমি ইয়াক টেবুলাৰ ফৰ্মত লিখো হ্যাঁ x square plus x minus 2 এই ইকুৱেশনটোক সলভ কৰিলে আমি কি পাম কি দৰে সলভ কৰিম আমি এইদৰে b square minus 4ac ফৰ্মত সলভ কৰিম নে সিম্পলি উৎপাদক বিশ্লেষণ কৰিম মিডল টার্ম ব্রেক কৰিম মিডল টার্মে ব্রেক কৰো ন -2 আছে
-2 আছে minus twice x plus x বুলি লিখিব পাৰো নে উলুটা লিখিছো মই plus twice x minus x বুলি লিখিব পাৰো হয়নে is equal to 0 implies x যদি কমন লও ইয়াৰ পৰা আহিব x plus 2 minus 1 যদি কমন লও ইয়াৰ পৰা আহিব x plus 2 is equal to 0 তাৰ মানে কি আহিলে x minus 1 আৰু x plus 2 is equal to 0 গতিকে সলিউশন কি আহিলে x is equal to 1 আৰু minus 2 হয়নে নহয় এই দুটা সলিউশন হয়নে নহয় এই দুটা সলিউশন হয়নে good 1 হয় আৰু স্যার minus good মই একো এবিলাক সলিউশন চাই নাহু দে তোমালোকৰ সন্মুখতে মানে সলভ কৰিবলৈ চেষ্টা কৰো ওকে 1 আৰু -2 গতিকে কেতিয়াবা ভুলো হ'ব পাৰে মোৰ দেই গতিকে 1 আৰু -2 এটা দা সেট অফ অল সলিউশনস অফ x² + x - 2 এই সেটটোত মাত্ৰ কেইটা এলিমেন্ট থাকিব দুটা এলিমেন্ট থাকিব এটা হ'ব তোমাৰ -2 এটা হ'ব 1 এটোক আমি কি ফৰ্মত লিখিলো টেবুলাৰ ফৰ্মত লিখিলো হয় নে নহয় বা সেট বিল্ডাৰ ফৰ্মত লিখিলো সৰি সেট বিল্ডাৰ ফৰ্মত লিখা নাই রোস্টার ফৰ্মত লিখিলো বা টেবুলাৰ ফৰ্মত লিখিলো এতিয়া আমি ইয়াক সেট বিল্ডাৰ ফৰ্মত কি দৰে লিখিব পাৰো the set of all x such that x is a solution of x² plus x minus 2 sorry x² plus x minus 2 is equal to 0 এদৰেও লিখিব পাৰো হয় নে নহয় ইয়াৰ মেইন প্ৰপাৰ্টিটো কি -2 আৰু 1 ৰ মেইন প্ৰপাৰ্টিটো কি বিশেষত্বটো কি যে ইহত x² plus x minus 2 ৰ ইকুৱেশনটোৰ সলিউশন হয় গতিকে আমি সিম্পলি এদৰে লিখিব পাৰো the set of all x such that x is a solution of this বুজি পাইছানে সবে ধৰিব পাৰিছানে মিডিল সুপাৰ ক্লিয়াৰ আচ্ছা সুপাৰ ক্লিয়াৰ হৈ গল মিডিল সুপাৰ ক্লিয়াৰৰ পৰা সুপাৰ ক্লিয়াৰ হৈ গল গুড ভেৰি গুড ওকে নেক্সট এক্সাম্পলটো চাও দেই ইয়াত সেট বিল্ডাৰ ফৰ্মত দি দিছে টেবুলাৰ ফৰ্মত লিখিব লাগে কি দিছে চোৱা অলপ মানে টান হ'ব পাৰে দেই এটো কি দিছে চোৱা the set of all x such that x is a positive integer পজিটিভটোক মই এদৰে লিখিছো দেই এনে প্লাস সাইন এটা দি পেলাই ve বুলি লিখি দিছো এটো পজিটিভ বুলি কয় সন্মুখত যদি মাইনাস সাইন থাকে ve যদি থাকে তে নেগেটিভ বুলি কয় আৰু কিবা যদি ইংৰাজী শব্দ বুজি নোপোৱা লগালগ মাইকটো অন কৰি পেলাই মোক সুধি দিবা দেই কিবা যদি ইংৰাজী শব্দ বুজি নোপোৱা Okay, এটা কি বুলি কৈছে the set of all x such that x is a positive integer and x² is less than 40 x² is less than 40 কি হ'ব পজিটিভ ইন্টিজাৰ হ'ব লাগিব তাৰ মানে ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব আৰু x² less than 40 হ'ব লাগিব তে প্ৰথমত আমি সেট বিল্ডাৰ সৰি টেবুলাৰ ফৰ্মত আমি কি দিও ব্ৰেকেট দিও হয় না আগফালে পিছফালে ব্ৰেকেট দিও আৰু কি এলিমেন্ট আহিব প্ৰথমত কথাটো আহিলে পজিটিভ ইন্টিজাৰ হ'ব লাগিব আৰু তাক স্কয়াৰ কৰিলে less than 40 হ'ব লাগিব পজিটিভ ইন্টিজাৰ কি 1 ক স্কয়াৰ কৰিলে less than 40 হয় নে হয় গতিকে 1 আহিব তাৰছত 2 ক স্কয়াৰ কৰিলে less than 40 হয় নে 2 স্কয়াৰ ইকুৱেল টু 4 গতিকে 2 আহিব 3 ক স্কয়াৰ কৰিলে less than 40 হয় নে 3 ক স্কয়াৰ কৰিলে 9 is less than 40 গতিকে 3 ও আহিব 4 ক স্কয়াৰ কৰিলে less than 40 হয় নে হয় 16 16 is less than 40 গতিকে 4 ও আহিব 5 স্কয়াৰ is 25 less than 45 ও আহিব তাৰপিছত 6 স্কয়াৰ 36 less than 46 ও আহিব 7 আহিবনে 7 নাহে কাৰণ 7 স্কয়াৰ is 49 হৈ যায় যেহেতু 49 হৈ যায় 40 কে ডাঙৰ হৈ যায় গতিকে 7 নাহে গতিকে কি এলিমেন্ট আহিলে 1 2 3 5 আৰু 6 আহিলে গতিকে টেবুলাৰ ফৰ্মত আমি ইয়াক এই দৰে লিখিব পাৰো বুজি পালা একেবাৰে সহজ এক্সাম্পল বুজি পালানে নাই কোনবাই কিবা বুজা নাই নেকি বুজি পালা yes বুলি কোৱা y বুলি কোৱা গুড ভেৰি গুড সবে বুজি পাইছে কোনবাই বুজা নাই নেকি হেতুও কোৱা বুজি নাপালে অতি স্যার সোনকালে আৰু ক'বা। অলপ বুজাই দিবচোন সেট বিল্ডাৰ আকৌ- ফৰ্মটো কোনটো ইটো স্যার আৰু অলপ বুজাই দিবচোন এইখিনি মানে এই এক্সাম্পলটো নে গোটেই সেট বিল্ডাৰ ফৰ্মটো নহয় স্যার এইখিনি এক্সাম্পলটো এক্সাম্পলটো চোৱা এক্সাম্পলটোত কি কৈছে প্ৰথমত সেট বিল্ডাৰ ফৰ্মৰ প্ৰপাৰ্টিটো তুমি বুজিবলৈ চেষ্টা কৰা কি কৈছে the set of all x such that x is a positive integer and x² is less than 40
প্ৰথমত কৈছে x কি বস্তু এটা পজিটিভ ইন্টিজাৰ হ'ব লাগিব তাৰমানে ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব প্ৰথম কথা তো ধনাত্মক অখণ্ড সংখ্যা হোৱাৰ লগে লগে তোমাৰ 0 লেফট হ্যান্ড সাইডে যি আছে সব বাদ দিব লাগিব আমি মানে -1 -2 -3 এইবিলাক সব বাদ দিয়া 0 লৈকে বাদ দিয়া ধনাত্মক যিহেতু 0 টো ধনাত্মক নহয় 0 লৈকে বাদ দিয়া সিহঁতৰ এটাও হ'বই নোৱাৰে এতিয়া ধনাত্মক অখণ্ড সংখ্যাৰ ভিতৰত সেইবোৰ অখণ্ড সংখ্যা ইয়াত আহিব যিবোৰ অখণ্ড সংখ্যাক স্কয়াৰ কৰিলে লেস দেন 40 হয় x স্কয়াৰ ইজ লেস দেন 40 হয় নে নহয় এতিয়া 1 ক স্কয়াৰ কৰিলে লেস দেন 40 হয় 2 ক স্কয়াৰ কৰিলে লেস দেন 40 হয় 3 ক স্কয়াৰ কৰিলে লেস দেন 40 হয় 4 ক স্কয়াৰ কৰিলে লেস দেন 40 5 ক স্কয়াৰ কৰিলে লেস দেন 40 6 ক স্কয়াৰ কৰিলে লেস দেন 40 কিন্তু 7 ক স্কয়াৰ কৰিলে কি হৈ যাব 49 হৈ যাব 49 40 তকৈ ডাঙৰ হয় সেইকাৰণে 7 নাহে বুজি পালা মৃন্ময় বুজি পাইছা স্যার বুজি পাইছো গুড ভেৰি গুড কিবা বুজি নাপালে লগে লগে সুধিবা দেই আৰু সুধিবলে লাজ নকৰিবা কোনেও লাজ নকৰিবা একদম নিলাজ হৈ যাবা নিলাজৰ নিচিনা সুধিবা চিন্তাই নকৰিবা মোৰ আগত একো লাজ কৰিবলগীয়া কথা নাই তাৰপিছত চোৱা কোৱা কোনবা আছে অন কৰিছিলা মাইকটো কোনবা আছে নেকি ওকে নেক্সট এক্সাম্পলটো চোৱা টেবুলাৰ ফৰ্মত দিয়া আছে সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে টেবুলাৰ ফৰ্মত দিয়া আছে সো কি কি দিছে 1 4 9 16 25 এই প্ৰত্যেকটো এলিমেন্টৰ এটা প্ৰপাৰ্টি আছে তোমালোকে লক্ষ্য কৰিব পাৰিছানে প্ৰপাৰ্টিটো কি প্ৰপাৰ্টি বাৰু ইহঁত কি হয় স্কোয়ার স্যার স্কয়াৰ হয় কাৰ স্কয়াৰ হয় স্কয়াৰটো হয় বাৰু কাৰ স্কয়াৰ হয় ন্যাচারাল নাম্বার নেচাৰেল নাম্বাৰ 0 টো নাই গতিকে 0 ৰ স্কয়াৰ হ'ব নোৱাৰে হয় নে নহয় গতিকে আমি কি বুলি লিখিব পাৰো দা সেট অফ অল x such that x is equal to n square comma n belongs to n এদৰে লিখিব পাৰো নে হয় স্যার x কি বস্তু বা এটুক এদৰে নিলিখি সিম্পলি আমি আৰু সহজে লিখিব পাৰো যে সেট অফ অল n square such that n belongs to capital N এদৰে লিখিব পাৰো পাওনে নোৱাৰো সবে বুজি পাইছানে সবে বুজি পাইছা কোৱা কোনে বুজা নাই কোৱা সবে বুজি পাইছা ন কোনবাই বুজা নাই নি কোৱা সেট বিল্ডাৰ ফৰ্মত আমি কিদৰে লিখিলো সেট বিল্ডাৰ ফৰ্মত আমি কিদৰে লিখিলো যিহেতু হিবিলাক সকলোবোৰ কি হয় স্কয়াৰ হয় স্কয়াৰক আমি সিম্পলি n স্কয়াৰ দা সেট অফ অল n স্কয়াৰ such that n belongs to capital N বুলি লিখি পেলাই আমি থৈ দিব পাৰো তাৰ পাছত নেক্সট এক্সাম্পলটো চোৱা টেবুলাৰ ফৰ্মত আছে 1/2 2/3 3/4 4/5 5/6 6/7 ওপৰৰ তাৰমানে নিউমাৰেটৰটো সৰু ডিনমিনেটৰটো তাতকৈ এক বেছি গতিকে আমি কি বুলি লিখিব পাৰো দা সেট অফ অল n divided by n plus 1 such that n is equal to 1 2 3 4 5 and 6 এই বুলি লিখিব পাৰো নে নোৱাৰো চোৱাচোন অতি সহজে লিখি দিব পাৰো নে নোৱাৰো পাৰো নে তোমালোকে যে বুজি পাই আছা মোৰ হেতুৱে ভাল লাগি আছে এইখিনি কিন্তু অলপ টান কথা অনলাইনত এইবিলাক কথা বুজাবলৈ অলপ টান হয় কিন্তু দেই তোমালোকে যে বুজি পাই আছা বিৰাট ভাল লাগিছে এইটো কথা বুজি পাইছানে এইটো এক্সাম্পল বুজি পাইছানে স্যার স্যার আরেকবার বুঝাই দিব আৰু এবাৰ আরেকবার বুঝাই দিব চোৱা চোৱা কেনেকুৱা টেবুলাৰ ফৰ্মত কি টেবুলাৰ ফৰ্মত মানে এলিমেন্ট কিটা কেনেকুৱা তাৰ প্ৰপাৰ্টিটো লক্ষ্য কৰিবলৈ চেষ্টা কৰা 1/2 2/3 3/4 4/5 5/6 হা 6/7 তাৰপিছত নাই আৰু ওপৰৰটোতকে তলৰটো এক বেছি সেইকাৰণে n ডিভাইডেড বাই n প্লাস 1 বুলি লিখিছো ওকে n ডিভাইডেড বাই n প্লাস 1 বুলি লিখিছো আৰু n ৰ মান কি হ'ব n সকলোবোৰ নেচাৰেল নাম্বাৰ নহব এইটো ক্ষেত্ৰত কি হ'ব 1 2 3 4 5 6 হ'ব বাকি একো নহয় এইকিটাই হ'ব হয় নে নহয় আন্ডাৰস্টুড
বুজি পাইছানে? গুড, চবে বুজি পাইছে। ভেৰি গুড। আৰু এটা এক্সাম্পল আছে, সেইকেইটা এনেকে তোমালোকে মিলাব লাগে, সেইকেইটা নিজে তোমালোকে কৰিবা, মই দেখাই দিছো দেই। এই এক্সাম্পল নাম্বাৰ 5, এই চাৰিটা এইবিলাক মিলাব লাগে, তোমালোকে নিজে পাৰিবা বুলি আশা কৰিলো। তোমালোকে ইমানখিনি পঢ়াৰ পাছত এইখিনি তোমালোকে নিজে পাৰিবা বুলি আশা কৰিলো। আৰু যিখিনি এক্সাৰচাইজ আছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা, আৰু যদি কৰিব নোৱাৰা তেনেহলে মই সহায় কৰি দিম। কিন্তু এবাৰ বা দুবাৰ নিজে কৰিবলৈ চেষ্টা কৰিবা। চবে চেষ্টা কৰিবা নে? মাইকটো অন কৰিবলৈ কোৱা। কৰিম ছাৰ। বঢ়িয়া। আজি ক্লাছত চব কথা বুজি পালা? পালো স্যার। গুড, ভেৰি গুড। বুজি পাইছা যে, সেইটোৱে মোৰ ভাল লাগিছে। গুড। চবে এবাৰ হলেও চেষ্টা কৰিবা, যদি নোৱাৰা আৰু মানে তোমালোকে এক্সাৰচাইজ খিনি কৰি ফটো মাৰি PDF বনাই মোক ধুনীয়াকে হোৱাটছএপত দি দিবা, বা এপত আপডেট কৰি দিবা। মই এপত কেনেকে কৰিব লাগে সেইখিনি শিকাই দিম বাৰু। মোক এতিয়া আপাততে হোৱাটছএপত দি দিলে হ'ল। ওকে, চ' আজিৰ ক্লাছটো বৰ বেছি দীঘলীয়া কৰি নাথাকো, 9:10 হৈ গ'ল, ৰাতি হৈছে, তোমালোকৰো ভাগৰ লাগিছে নিশ্চয়, হয়নে নহয়? এক্সাৰচাইজ খিনি কিন্তু কৰিবা। আজিলৈ সামৰিলো। আজি আমাৰ নাটকৰ জৱনিকা ইমানতে অন্ত পৰিল। ধন্যবাদ দেই। গুড নাইট, গুড নাইট, বাই বাই।